নাটক কি নাটকৰ ব্যাকৰণ কি এই সমস্ত কথা তোমালোকৰ ছাৰসকলে নিৰ্দিষ্ট সময়ত ক'ব নাটকখন তোমালোকে নাটক শিকিবলৈ আহিছা মঞ্চত নাটক কৰা কেমেৰাৰ সন্মুখত নাটক কৰা তথা আমাৰ এই গ্ৰীষ্মকালীন যি কৰ্মশালাক উদ্দেশ্যি বক্তব্য ৰাখিবৰ বাবে শ্ৰদ্ধাৰ নাট্যকাৰ তথা সাংস্কৃতিক কৰ্মী দিবেশ্বৰ ছাৰক মই মাত্ৰ অব্যৰ্থ অভিবাদন প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু তেখেতকো আমি এখনি অংগবস্ত্ৰৰে শ্ৰদ্ধা জনাবৰ বাবে সতীৰ্থসকলক অনুৰোধ জনাইছো আপোনালোকৰ কিছুমান মানুহৰ লগত বহিব পাৰিছোঁ ছাৰৰ দুটামান শব্দ মোৰ কাণত লাগি ছাৰে এটা শব্দ কৈছে জীৱন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সাপেখাতী আঞ্চলিক সমিতিৰ উদ্যোগত 10 দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অৰ্থাৎ 11 জুলাই তাৰিখৰ পৰা 20 জুলাই তাৰিখলৈকে সাপেখাতী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ প্ৰাংগণত 10 দিনীয়া কাৰ্যসূচীৰে মঞ্চ নাট কেমেৰা আৰু অভিনয়ৰ কৰ্মশালা দি থকা হৈছে এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব গুৱাহাটী প্ৰাগ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ সন্মানীয় অধ্যক্ষ পুলকেশ ভট্টাচাৰ্য ডাঙৰীয়া লগতে উপস্থিত থাকিব অসমৰ ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা কল্যাণ কোঁৱৰ ডাঙৰীয়া লগতে উপস্থিত থাকিব বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী এঞ্জেল কুমকুম খ্যাত ক্ৰিষ্টিনা বৰুৱা লগতে এই গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় ধাৰাবাহিক আদৰৰ আচৰৰ পৰিচালক পৱনদী মহন্ত ডাঙৰীয়া গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি সদৌতিকে আমাৰ এই অভিনয় কৰ্মশালাৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ